নমস্কাৰ স্বাগতম গাঁও চহৰ জিলা খবৰ ষ্টুডিঅ'ত মনস্মিতা গোস্বামী ৰেজাউল কৰিম চৰকাৰ কংগ্ৰেছ দল ত্যাগ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ পদত্যাগ পত্ৰ তেওঁ প্ৰেৰণ কৰে কেইগৰাকীমান জ্যেষ্ঠ নেতাৰ শেহতীয়া ভাষ্যৰ বাবে দল ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পদত্যাগ পত্ৰ দেৱব্ৰত শইকীয়াৰ নাম উল্লেখ কৰিছে ৰেজাউলে সাংসদ প্ৰদ্যুৎ বৰদলৈৰো নাম ৰেজাউলে উল্লেখ কৰিছে পত্ৰখনত এপিচিচিৰ সভাপতি গৌৰৱ গগৈলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰেজাউল কৰিমে দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে পত্ৰত মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি দেৱব্ৰত শইকীয়াই কোৱা দুখ প্ৰকাশ কৰিছে দেওবাৰে যোগদানৰ দিনাই শিৱসাগৰক ধুবুৰী সজোৱাৰ কথা কৈছিল কৰিমে বিতৰ্কিত মন্তব্য কৰাৰ পিছতে ক্ষোভৰ জুই জ্বলিছিল ৰাজ্যখনত পদত্যাগ পত্ৰ দাখিল কৰি সামাজিক মাধ্যমত বিস্ফোৰণ ৰেজাউল কৰিম চৰকাৰৰ প্ৰদ্যুৎ বৰদলৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে অভিযোগ ৰেজাউল কৰিম চৰকাৰৰ জাতিতকৈ কেতিয়াও দল বা ব্যক্তি ডাঙৰ নহয় দেৱব্ৰত শইকীয়া বিজেপিৰ এজেণ্টৰ সৈতে ৰাজনৈতিক যাত্ৰা সম্ভৱ নহয় বিজেপিৰ জালত ভৰি দি জাতিটোক অপমান দেৱব্ৰত শইকীয়াৰ প্ৰদ্যুৎ বৰদলৈ ছদ্মবেশী কংগ্ৰেছ নেতা বিজেপিৰ এজেণ্টে দলটোক ধ্বংস কৰি দিছে সংখ্যালঘুৰ জাতীয় সংগঠনৰ সভাপতিক লৈ কৰিছিল লঘু মন্তব্য আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক চিনি নাপাওঁ বুলি প্ৰদ্যুৎ বৰদলৈ কৰিছিল মন্তব্য প্ৰদ্যুৎ বৰদলৈ সকিয়নি ৰেজাউল কৰিম চৰকাৰৰ নিৰ্বাচনত সংখ্যালঘু লোকে চিনাকি দিব বুলি মন্তব্য আগবঢ়ালে ৰেজাউল কৰিমে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰিলে ৰেজাউলে আৰু কেইগৰাকীমান জ্যেষ্ঠ নেতাৰ শেহতীয়া ভাষ্যৰ বাবে তেওঁ দল ত্যাগ কৰা বুলি উল্লেখ কৰিছে পদত্যাগ পত্ৰ দেৱব্ৰত শইকীয়াৰ নাম উল্লেখ কৰিছে ৰেজাউলে সাংসদ প্ৰদ্যুৎ বৰদলৈৰো তেওঁৰ নাম উল্লেখ কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈলৈ পত্ৰ প্ৰেৰণ কৰি দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে ক্ষোভ উল্লেখ কৰিলে পত্ৰখনত ধুবুৰী শিৱসাগৰ বনাই শিৱসাগৰ বনাই তিনিচুকীয়াক ধুবুৰী বনাই একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক আগুৱাই লৈ যাওঁ পদত্যাগৰ পূৰ্বে ৰেজাউল কৰিমক বহিষ্কাৰ কৰিব লাগিছিল গৌৰৱ গগৈ কিন্তু সেয়া কৰিবলৈ সাহস নহল গৌৰৱ গগৈৰ ৰেজাউল কৰিম চৰকাৰৰ পদত্যাগক লৈ এনেদৰে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্যৰ পিছতে ৰেজাউলক গতিয়াই বাহিৰ কৰিব লাগিছিল গৌৰৱ গগৈ কিন্তু এতিয়া হিৰোহে বনালে ৰেজাউল কৰিম চৰকাৰক এই মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছ দল ত্যাগ কৰাক লৈ এতিয়াও নিমাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া মোৰ ওপৰত কোনো একো অভিযোগ অনা নাই মই একো দেখাও নাই শুনাও নাই ৰেজাউল কৰিমৰ কথা মই একো নকওঁ সময়ত সকলো কথা ৰাইজে গম পাব অলপ ধৈৰ্য ধৰিব লাগিছিল সোমাইছিল কিবা কাৰণত ওলালে কিবা কাৰণত মই একো মন্তব্য নিদিওঁ এইবিলাক বিষয়টোলৈ সময়ত সকলো কথা ৰাইজে গম পাব ধৈৰ্য ধৰিব লাগে ৰাজনীতিত ধৈৰ্য ধৰাটো বহুত প্ৰয়োজন ধৈৰ্য ধৰিব লাগে সেইটোৱে মই কওঁ তেখেতে অলপ ধৈৰ্য ধৰিব লাগিছিল তেখেতে গুচি গ'ল সোমাইছিলে কিবা এটা ভাবি ওলাই গ'ল কিবা এটা ভাবি কি কাৰণে গ'ল মই নাজানো ৰেজাউল কৰিম চৰকাৰৰ কংগ্ৰেছ দল ত্যাগৰ পিছতে বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে আৰু যিহেতু কংগ্ৰেছ দল ত্যাগ কৰি প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে তেওঁ কিবা অভিযোগ উত্থাপন কৰিছিল ৰেজাউল কৰিম চৰকাৰৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াইছে প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছত যোগদান আৰু দল ত্যাগো তেওঁৰ ৰাজনীতি হ'ব পাৰে তেওঁ মুখ্যমন্ত্ৰীৰ এজেণ্ট হয় নে নহয় সেয়া মই নাজানো বিভাজনৰ ৰাজনীতি সকলোৱে বেয়া পায় এনে মন্তব্য কৰা তেওঁ অনুচিত আছিল বুলিহে মই কৈছিলোঁ তেওঁৰ দল ত্যাগে দলৰ একো ক্ষতি নকৰে এয়া প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য নহয় তেওঁ কিহৰ কাৰণে আঙুলি টোৱাইছে মইতো নাজানো আৰু সঁচা কথা ক'বলৈ গ'লে ময়ো দেখিছোঁ তেওঁ আচলতে আমি ভাল পোৱা নাছিলোঁ মই এইটো কথাই কৈছিলোঁ তেওঁক কোৱা নাই মোৰ দলীয় সভাপতিক কৈছিলোঁ যে আমি সকলোৱে সমাজত যিসকলে দায়িত্ব পায় বা দায়িত্ব লয় দায়িত্ববাহী লোকে আমাৰ দলৰে হওক বাহিৰৰে হওক সমাজৰে হওক সকলোৱে এনেকুৱা কথা ক'ব নালাগে যিবিলাক কথাই আমাৰ সমাজত বিভাজন আনে আমাৰ সমাজত অশান্তি আনে কাৰণ কিছুমান স্পৰ্শকাতৰ সংবেদনশীল কথা আমি জুখিমাখি ক'ব লাগে যিসকলে দায়িত্বত থাকে সেইকাৰণে সেই কথাহে সকীয়াই দিছিলোঁ গতিকে কাৰণ তেওঁ কংগ্ৰেছত যোগদান কৰি মই এইষাৰ কথা কোৱাৰ কাৰণেই যদি তেওঁ ক্ষুণ্ণ হৈ পেলাই তেওঁ যদি কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে মই ভাবোঁ এইটো দুৰ্ভাগ্যজনক কিন্তু এইটো তেওঁৰ কথা তেওঁ হয়তো ইয়াতো ৰাজনীতি কৰিছে মই নাজানো সেইটো কথা
কিন্তু এইবিলাক আচলতে উচিত নহয়। মই কৈছোঁ যে আমাৰ সকলোৰে দায়িত্ব আছে। মই এইটো কথাই কৈছিলোঁ যে দায়িত্বশীল বা দায়িত্ববাহী লোকে অলপ জুখি মাখি কথা ক'ব লাগে, অলপ ভাবি গুণি কথা ক'ব লাগে। কাৰণ এনেকুৱা ধৰণৰ কথা ক'ব নালাগে যিবিলাক কথাই আমাৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰে, আমাৰ মাজত বিষণ্ণতা আনে, আমাৰ মাজত বিভাজন আনে, সেইবিলাক কথা ক'ব নালাগে। মই এইখিনি কথাই কৈছিলোঁ। নাই, মুঠেই নেপেলাই। কি মুঠে দল ত্যাগ কৰিলে? দল ত্যাগ কৰিলে কিহৰ প্ৰভাৱ পেলাব? তেওঁ কৈছে জাতিতকৈ কংগ্ৰেছ ডাঙৰ নহয় বুলি কৈছে। আমিনো কেতিয়া কৈছো জাতিতকৈ কংগ্ৰেছ ডাঙৰ বুলি? কংগ্ৰেছে জাতিটোক শক্তিশালী কৰিবৰ কাৰণে সেই তেতিয়াৰ পৰা তেওঁ চাগে পাহৰি যায়, অসমৰ ইতিহাস নাজানে। সব আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ যোৱা 30 তাৰিখে আমচুৰ পৰা তেখেতে আনুষ্ঠানিকভাৱে বিদায় লৈ তেখেতে ৰাজনৈতিক দল বাছি লৈছিল, কংগ্ৰেছ দল। আৰু বোধহয় 2 দিনমান আগত তেখেতে কংগ্ৰেছত জইন কৰিছিল। তেখেতৰ এটা ষ্টেটমেণ্ট লৈ গোটেই বিতৰ্কৰ এটা সৃষ্টি হৈছে বুলি আমি মিডিয়াত দেখিছোঁ। আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে ৰেজাউল কৰিমৰ ওপৰত দুদিনতে যেনেকুৱা ধৰণৰ আক্ৰমণ কৰিছে, গতিকে আমি ভাবিছিলোঁ যে হয়তো কম সময়ৰ ভিতৰত ৰেজাউল কৰিম চৰকাৰে পদত্যাগ কৰিব, এনেকুৱা এটা আমাৰ ধাৰণা হৈছিল। কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ ৰেজাউল কৰিমৰ ওপৰত আক্ৰমণৰ ওপৰত ভিত্তি কৰি এনেকুৱা আমি ভাবিছিলোঁ, আৰু সেইটোৱে ঘটিল। আজি ৰাতিপুৱা এই নিউজটো পালোঁ। এতিয়া ৰেজাউল কৰিম চৰকাৰৰ বক্তব্যৰ ওপৰত কোনোবা সংগঠনে বা শিৱসাগৰবাসীয়ে বা আৰু কোনোবাই কিবা কৈছে ক'ব পাৰে, এইটো স্বাভাৱিক কথা। আৰু ৰেজাউল কৰিম চৰকাৰে সেইখিনি তেখেতে ক্ষমাও খুজিছে, আৰু তেখেতৰ কি ক'ব বিচাৰিছিল এই কথাখিনি তেখেতে এক্সপ্ৰেছ কৰিছে। কিন্তু তেখেতে যি দলক আপোন বুলি ভাবি আঁকোৱালি ল'লে, বাছি ল'লে, মেম্বাৰশ্বিপ ল'লে, সেই দলৰ মজিয়াৰ দলৰ জ্যেষ্ঠ নেতাই যেতিয়া তেখেতক এনেকুৱা ধৰণৰ আক্ৰমণ কৰিলে, এইটো স্বাভাৱিক কথা। মই ভাবোঁ ৰেজাউল কৰিমৰ যিটো সিদ্ধান্ত, এইটো ভাল সিদ্ধান্তই লৈছে। কাৰণ যি দলত গৈ সংখ্যালঘু জনগণৰ সমস্যাৰ কথা আপুনি উত্থাপন কৰিব নোৱাৰিব, যি দলত গৈ সংখ্যালঘু জনগণৰ হকে আপুনি কাম কৰিব নোৱাৰিব, তেনেকুৱা এটা দলত সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ এজন স্বাভিমানী নেতা কেনেকৈ থাকিব? কোনো মানে সাধাৰণ চেঞ্চ থকা এজন মানুহে তেনেকুৱা দলততো কেনেকৈ গৈ যাব? তো এই কথাটো এতিয়া স্পষ্ট হ'ল গোটেই অসমবাসীৰ। এইটো আমিও ভবা নাছিলোঁ যে কংগ্ৰেছ ভিতৰি যে কংগ্ৰেছ ইমান মানে সাম্প্ৰদায়িকতাৰ ফালে গৈছে। সাম্প্ৰদায়িক দল বুলি মই নকওঁ কংগ্ৰেছক, এতিয়াও মই নকওঁ। কিন্তু ভিতৰি কংগ্ৰেছৰ কিছুমান নেতাই যে ইমান সাম্প্ৰদায়িকতা তেখেতসকলে নিজৰ ভিতৰত পুহি ৰাখিছে, এটা জনগোষ্ঠীক মানে সমস্যা লৈ কনচাৰ্ণ নোহোৱা, এইটোৱেই আৰু ভিতৰি ওপৰত কংগ্ৰেছ ছেকুলাৰ দে, এইটো ময়ো কওঁ। কিন্তু ভিতৰি কংগ্ৰেছৰ কিছুমান নেতা হয়তো RSSৰ লগতো তেখেতসকলৰ ভাল যোগসূত্ৰ, বা তেখেতসকলে RSSৰ সুৰতে কথা কয়। তেখেতসকলে সেই আপোনাৰ চিতু শইকীয়া নে কি, আপোনাৰ আৰু এটা কি আছে শৃংখল চলিয়াৰ যেনেকুৱা কথা বাৰ্তা, ধুবুৰীক লৈ যেনেকুৱা ধাৰণা, কংগ্ৰেছৰ নেতাসকলৰো যদি ধুবুৰীক লৈ সেই একে ধাৰণা থাকে, চিতু শইকীয়া আৰু শৃংখল চলিয়াৰ ধুবুৰী গোৱালপাৰা বৰপেটালৈ যি ধাৰণা, সেই ধাৰণা যদি কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতাৰো যদি একেই ধাৰণা ভিতৰত থাকে আৰু সেইটো যদি মাজে প্ৰকাশ কৰে, তেতিয়াহ'লে কিন্তু এই ধুবুৰী গোৱালপাৰা বৰপেটা নগাঁও মৰিগাঁওবাসীয়ে চিন্তা কৰিব লাগে।